প্ৰিয় দৰ্শকসকল আহি পোৱাৰ লগে লগে মই দেখুৱাই দিছোঁ আছাম লাইভ চেনেল এই যিগৰাকী কৈছে আমাৰ ওচৰলৈ নাহিব দেই মই এতিয়া আপোনালোকৰ ওচৰলৈকে আহিম কেনেকুৱা অনুভৱ কেনেকুৱা আপুনি নিৰুজ তামুলী ফুকন বুলি ক'লে আপুনি জল স্থল আকাশ চবতে পাব মই একেবাৰে আছে নেকি মই আজি বাইদেউ নাই জৰে হৰি জাগৃতি মহিলা সমাজ নামটোৱেই যেন বুকুত বহন কৰিছে এক প্ৰেৰণাৰ ঢল প্ৰিয় দৰ্শকসকল এইসকল মহিলা আমগুৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে উদ্দেশ্য এটাই নতুনৰ বাবে কিবা এটা এখেতসকলে থৈ যাব বিচাৰে সেয়া সামাজিক ক্ষেত্ৰত হওক সেয়া সাংস্কৃতিক ক্ষেত্ৰত হওক আধ্যাত্মিক ক্ষেত্ৰখনত হওক সকলো ক্ষেত্ৰতে এওঁলোকৰ পদধ্বনিয়ে বহন কৰিছে এক নতুনৰ সন্ধান এইসকল পৰিৱৰ্তন পৰাশী এইসকল নতুনৰ সন্ধানী এইসকল মহিলা হৈছে নতুন দিনৰ নৱচিন্তক মই প্ৰথমতে আহিছোঁ বাইদেউ আপোনাৰ ওচৰলৈ অকণমান উঠি দিলে ভাল হ'ব ইমান ব্যস্ততা ছাৰক খুৱাই বুৱাই স্কুললৈ পঠিয়াব লাগে তাৰোপৰি দুজনী ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে তাৰ পিছতো এই মহিলাসকলক সংঘবদ্ধ ৰূপত উলিয়াই আনিছে কেনেকৈ সম্ভৱ হৈছে এইটো আচলতে ইচ্ছাই আদিমো বুলি কথা এটা আছে আমাৰ আচলতে দুৰ্বাৰ আশা আৰু হেঁপাহ আছে আমি হাতত হাত ধৰি আগুৱাই যাওঁ আৰু আমি আমাৰ অৱসৰ কাৰণে যিখিনি সময় থাকে আমি সেইখিনি সময় উদযাপন কৰোঁ আচলতে মানুহৰ জীৱনটো ইমানেই খন্তেকী আমি প্ৰত্যেকটো দিনেই উদযাপন কৰা উচিত সেইকাৰণে আমি উদযাপন কৰোঁ গঠনমূলক চিন্তা চৰ্চাৰে সাহিত্য সংস্কৃতি আধ্যাত্মিক সকলো চিন্তা চৰ্চাৰে যদি আমি সমাজত এটা বাৰ্তা বহন কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো মহিলা আমি একগোট হৈছোঁ আচলতে আমাৰ জাগৃতি মহিলা সমাজ গঠন কৰাৰ মূল উদ্দেশ্যই এইটো ধন্যবাদ কিন্তু বাইদেউ আপোনাৰ মুখত যদি আমি এটা কবিতা নুশুনো আধৰুৱা হৈ ৰ'ব গতিকে এটা কবিতা আমি শুনিব বিচাৰোঁ কবিতা চৰ্চা কৰি ভাল পাওঁ এতিয়া পৰহি শুক্ৰবাৰে ডিব্ৰুগড়ৰ এখন পত্ৰিকাত মোৰ কবিতা এটা ওলাইছিলে প্ৰকাশ পাইছিলে গণমাৰ্গ বুলি এখনত তাকে মই পাঠ কৰি দিবলৈ বিচাৰিছোঁ মই আবৃত্তিকাৰ নহয় আচলতে আবৃত্তিটো ইমান ভাল নহয় পাঠ কৰিব বিচাৰিছোঁ কবিতাৰ শিৰোনাম চিঠি ৰঙীয়া বতাহ এজাকত চিলা হৈ আহিছিল এখন চিঠি লাজৰ এখনি চাদৰৰ আঁৰত মই মুখত গোলাপী আভা তাত লিখা আছিল তোমাৰ অলপ হাঁহি অলপ বুকুৰ বিষাদ হিৰণময় আৱেগ তুমি লিখিছিলা মোলৈ তুমি মোৰ চিৰদিন চিৰকাললৈ নিৰ্ভৰ আশ্ৰয় মাজৰাতি তোমালৈ লিখিবলৈ বহিছোঁ বাহিৰত জোনাকে ধোৱা ৰাতি তুমি চাগে দিনটোৰ ক্লান্তি নুৰিয়াই নৃত্যাৰ কোলাত তুমিতো জানা নিদ্ৰাহীন ৰাতিবোৰ মোৰ বাবে একো একোটা পুৰঠ কবিতা এই কবিতাৰ পিছ চাবলৈ সূৰ্য হেনো নামি আহে পৰম আগ্ৰহেৰে য'ত থাকে প্ৰতিশ্ৰুতি কাইলৈ পুৱা তুমি যেতিয়া সাৰ পাবা তোমালৈ ৰৈ থাকিব নতুন এটা দিন পৃথিৱীক আকৌ এবাৰ পোহৰে ধুব আৰু দিনটো হৈ পৰিব অধিক সুন্দৰ ব্যস্ততাময় আমি য'তে নাথাকোঁ আহা আমাৰ বিশ্বাস ভাল পোৱাৰে নিতৌ নতুন দিনক উন্মোচন কৰি বৈ থাকোঁ প্ৰতিদিনৰ তাঁতশালত বৈ যাম নতুন এটা সপোন
সময়ক ৰঙাই বৈ থকা সপোন, আশা আকাংক্ষাৰ বুটা বাচি আঁকিম সেই সপোন, য'ত হুমুনিয়া আছে, আছে উচুপনি, ঘাম আছে, আছে ৰূপান্তৰী। কিবা এটা পাবলৈ আমি কিবা এটা হেৰুৱা মনে, কিবা এটা পাবলৈ আমি হেৰুৱা মনে, কিবাটো বিচাৰি ফুৰোঁতে হৃদয়খন হেৰাই যায় অতীতমুখী হৈ, কাৰণ অতীত আমাৰ চাপ, নিসংগতা বোধৰ জৰুৰী। চোৱাচোন কথাৰ মাজত আমি কিমান দূৰ আগবাঢ়িলোঁ। সময় গৈ আছে, লগতে আমি। তুমি নিসংগতাৰ ছাঁ হৈ, নীৰৱতাৰ গান হৈ থকা চিৰদিন, যাতে নিতৌ নতুন ৰূপত নতুন অন্বেষণক দান কৰিব পাৰোঁ অনাবিল পোহৰ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ বাইদেউ। কবিতাটোৱে আশাবাদৰ সূচনা কৰিছে। আশা বিশ্বাসৰ ভেটিত এইসকল মহিলাই সপোন দেখিছে। সপোন সেয়া নহওক যি আমি টোপনি যোৱাৰ পিছত দেখোঁ, সপোন সেৱা হওক যি সপোনে আমাক লক্ষ্য প্ৰাপ্তিলৈকে শুবলৈ নিদিয়ে। প্ৰিয় দৰ্শকসকল, আজি আপোনালোকে য'ত আলাপ অনুষ্ঠিত কৰি থকা দেখা পাইছে, এয়া হৈছে ৰুমি বাইদেউৰ আৱাস গৃহ। বাইদেউ, বিভিন্ন ধুমুহা অতিক্ৰমি আপুনি গৰ্বেৰে আগবাঢ়ি গৈছে। আজি সকলো মহিলাকে নিজৰ পৰিয়ালৰ একোগৰাকী হিচাপে বুকুৰ মাজলৈ আদৰণি জনাইছে। তাৰোপৰি আমি জানো আপুনি এগৰাকী উদ্যোগী। আপুনি বৰ্তমান শতগৰাকী মহিলাৰ বাবে আশা প্ৰেৰণাৰ ঢল বোৱাইছে। তাৰপিছতো মই আপোনাক সোধোঁ, এই সকলোখিনি কেনেকৈ সম্ভৱ হৈছে? নিজৰ ব্যস্ততাখিনিৰ লগত ৰাখিও সমাজৰ বহল বুকুত আপুনি নিজকে আগুৱাই নিছে, কেনেকৈ সম্ভৱ? হয়, প্ৰথমতে মই সকলোলৈকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সফলতা বুলি নকওঁ, আচলতে মোৰ বৰ হেঁপাহ। তাৰমানে যিখিনি আজৰি সময় পাওঁ সেই সময়খিনি এনেই অবাবত খৰচ কৰাকৈ যদি আইসকলৰ মাজত কিবা অকণমান চৰ্চা কৰিব পাৰোঁ, সেই আগ্ৰহত মনত হেঁপাহ ৰাখিয়ে তাৰমানে আগবাঢ়ি যাওঁ। ব্যস্ততাটো সকলো মহিলাৰে থাকিব আৰু সেই ব্যস্ততাখিনিতো পালন চবেই কৰিব লাগিব। ধৰক মই এতিয়া বহুতকেইটা কামতে জড়িত হৈ আছোঁ বুলি ক'ব লাগিব। এয়া মই বৰ্তমান মানে নাৰ্জী ফুলৰো এখন বাগিচা গঢ়ি তুলিছোঁ। সেই ফুলখিনিৰ মাজতো সময় দিব লাগে, লগতে অকণমানিকে মানে মৃৎশিল্প বুলি ক'ব লাগিব। আপুনি অহাৰ পিছতে মোক একাপ চাহ খাবলৈ দিছিলে। মই আপোনাক সুধিছিলোঁ যে কাপটো আপুনি নিজে বনাই নি? অকণমান কওক। কাপটো মানে মই নিজে বনাইছোঁ। খালি কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ সেইটো নাজানো, কিন্তু চেষ্টাটো কৰিছোঁ। বৰ্তমান আপোনাৰ এই কাপৰ যিটো চাহিদা, কিমান বজাৰখন কিমানলৈকে পাইছে? বৰ্তমান মানে মোৰ চালুকীয়া অৱস্থাতে আছে। তাৰমানে মই আৰম্ভ কৰিছোঁ, এইটো ফেব্ৰুৱাৰীত মই আনিছোঁ। ফেব্ৰুৱাৰী এটা মাহ মোৰ শিকোঁতেই সম্পূৰ্ণ গুচি গ'ল। মাৰ্চৰ পৰা মই অকণমান মানে সেইটো সফল বুলি নকওঁ, তাৰমানে অকণমান ধৰি লওক মাৰ্কেটখন লৈছোঁ আৰু, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই। এতিয়াও মানে আমাৰ বহুত জেগাত হয়তো এইটো কাম মানে আমাৰ উজনি অসমত বিশেষকৈ মানে খুব কম প্ৰচলিত হৈছে। কিন্তু ধৰি লওক আপুনি গুৱাহাটী যাওক, নগাঁও যাওক, বোকাখাট সেইটো চাইডেতো বহুত বেছি প্ৰভাৱ ইয়াৰ। আমাৰ বৰ্তমান মোৰ যিখিনি কাপ মই বনাইছোঁ সেইখিনি মানে যোৰহাটলৈ মই দি আছোঁ, আৰু ওচৰে পাঁজৰে মানে ৰাইজে তেনেকৈ গমো নাপায়। ধৰি লওক মই আৰম্ভ কৰিছোঁহে, তাৰপৰা সেইখিনি অকণমান কষ্টও আছে আৰু সফল হওঁ নহওঁ নাজানো, চেষ্টাটো কৰি চাই। আপোনাৰ এখন নাৰ্চাৰী আছে, তাৰ উপৰি আপুনি চাহ খোৱা কাপ মানে উৎপাদন কৰে, আৰু কিবা কৰে নেকি? তাৰপৰা মোৰ তাৰমানে স্বামীৰ এখন সাৰৰ দোকান আছিলে, তেখেত মানে ঢুকোৱাৰ পাছত সেই গোটেই কামখিনি মই কৰি আছোঁ। সেইখিনি মানে ধৰি লওক আমাৰ ডিলাৰশ্বিপৰ কাম আছিলে, সেইখিনিও ল'লোঁ, লৈ ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লৈ 15 দিনীয়া ট্ৰেইনিঙৰ পাছত তেওঁলোকৰ যিখিনি কাম আছিলে সেইখিনি সম্পূৰ্ণ কৰাৰ পাছত বৰ্তমান মই চলাই আছোঁ। ধন্যবাদ জনাইছোঁ বাইদেউ। প্ৰিয় দৰ্শকসকল, এনে এগৰাকী মহিলা, মই পুনৰ কৈছোঁ যে শতগৰাকী মহিলাৰ বাবে প্ৰেৰণাৰ উৎস। আচলতে 2-3 মিনিটৰ ভিতৰত এখেতৰ যিখিনি চিন্তা, এখেতৰ যিখিনি কৰ্মদক্ষতা, এইখিনি কৈ শেষ কৰাটো সম্ভৱ নহয়। মই আপোনালোকক কথা দিছোঁ, বাইদেউ খুব কম সময়ত এটা ব্যক্তিগত সাক্ষাৎকাৰ মই ল'ম, আৰু আপোনালোকে তাৰ মাজত আপোনালোকে তেখেতক চিনি পাব। এগৰাকী আমগুৰি মহিলা হিচাপে আপুনিও এজন আমগুৰিয়ান হিচাপে গৰ্ব অনুভৱ কৰিব পাৰিব। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আজি ইমানখিনি মহিলা গোট খাইছে, আমি যদি বিয়ানাম এফাকি নুশুনো তেনেহ'লে সমগ্ৰ অনুষ্ঠানটোৱে আধৰুৱা হৈ যাব। সকলোৱে ধৰিব। ৰাইজৰ
দানে গোপিনী ধন্যবাদ জনাইছো। বিয়ানাম শুনি আমাৰ ডেকা কেইজন বা ভাবুক হৈ পৰিছে। মই অকণমান কেমেৰা তেওঁলোকক দেখুৱাই দিবলৈ কওঁ। মনতে ভাবিছে কেতিয়ানো আমাৰ সেই দিনবোৰ আহিব, হয়নে? কি ভাবি আছে? ভাবুক হৈ পৰিলে কি ক'ব? ভাল লাগিছে আপুনি বিয়ানাম বহুত দিনৰ পৰা শুনিবলৈ পাইছোঁ। বহুত দিন পুৰণা হেৰিটো আকৌ হেৰি হৈছে, তেনেকুৱা লাগিছে। ধন্যবাদ ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আমাৰ মাজত আছে নিতুমণি চুতীয়া শইকীয়া বাইদেউ। মই আহিয়ে ভাবিছিলোঁ বাইদেউজন নাই নেকি, কাৰণ ফেচবুকত মই দেখোঁৱেই ক'ৰবাত কিবা অনুষ্ঠান পাতিছে বাইদেউ ফটোখনেই আগত। আজি বোলো ফটোত নোলাব কিজানি বাইদেউ। বাইদেউ কেনে? হয়, ভালে আছোঁ। আপুনি ভাৰত পাকিস্তানৰ যুদ্ধক লৈ এটা কবিতা লিখিছে। হয়, অলপ দুআষাৰ লিখিবলৈ চেষ্টা কৰিছোঁ। আমাৰ আছাম লাইভ 7ৰ দৰ্শককো আপুনি সেই কবিতাটো এবাৰ শুনালে ভাল পাম আৰু। হয়, ভাৰত পাকিস্তানৰ যুদ্ধক লৈ মই এই আহিব সময়ত দুষাৰ কবিতাৰে যি কাব্যিকতা দিব লৈছোঁ, হয়তো বহুতো ভুল হ'ব পাৰে। হয়নি? মৰুৰ জ্বলন্ত বেলিৰ তলত চিৰদিন প্ৰেমৰ নিচান উৰুৱাই মমতা আজুৰি আগবাঢ়ি দ্বীপপুঞ্জত অভিনয় কৰি গুলী বাৰুদৰ ধুঁৱলি কুঁৱলী তুজছে দেশৰ ঢকে তপত বালিৰ ওপৰত বোৱাব শীতলতাৰ নিজৰা। যুদ্ধৰ ইতিহাস গৰকিব নৰশোণিতৰ কলিংগ যুদ্ধ। সাক্ষী হ'ব সভ্যতাৰ সোণালী সপোন। উকা হৈ ৰ'ব সেউতীৰ সেউতাৰ ৰক্তজবা। উদং হ'ব বুকু কত মমতা মাতৃৰ হৃদয়। সেই বীৰ শ্বহীদ তোমাক প্ৰণাম। ধন্যবাদ জনাইছোঁ বাইদেউ। যদি কোনোবা আমাৰ
দেশৰ সাহসী বীৰে চাই নিশ্চিতভাৱে এই কবিতাটোৱে তেওঁলোককো সাহসী কৰি তুলিব। আচলতে এই কথাটো আমি প্ৰত্যেকেই অনুভৱ কৰিব পাৰিছোঁ। ভাৰত পাকিস্তানৰ যি যুদ্ধ হৈছে, গাঁৱে গাঁৱে চুকে চুকে স্বদেশ প্ৰেমৰ ভাৱধাৰা অংকুৰিত হৈছে। আজি এই মহিলাসকলৰ বুকুতো যেন সেই তেনে এক স্বদেশ প্ৰেমৰ ভাৱধাৰা অংকুৰিত হৈছে আৰু এই অংকুৰণৰে যেন ফচল এই কবিতাটো। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, এটা গান আপোনাৰ কণ্ঠৰে আমি এটা গান শুনিব বিচাৰোঁ। কি শুনাব? মই ভূপেন্দ্ৰ সংগীতেদি ধন্যবাদ। তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় কৰিলে শুনাই এটি কিবা মিঠা বাঁহী চৰ্চা কৰিছিলে? হয়, মই শাস্ত্ৰীয় মানে ভাতখাণ্ডে শিকি আছোঁ। মই মধ্যমা ক্লাছ এতিয়ালৈকে মানে পাছ কৰিছোঁ আৰু এতিয়া ডিগ্ৰী এডমিশ্যন চলি আছে, ল'ম আৰু বুলি ভাবিছোঁ। ধন্যবাদ। আপোনাৰ নামটো আৰু পৰিচয়টো এবাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী পপী সন্দিকৈ, মোৰ ঘৰ শিৱসাগৰ জাজি আমগুৰি। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, এইসকলে হৈছে আমাৰ গ্ৰাম্যাঞ্চলত, আমাৰ নগৰ অঞ্চলত লুকাই থকা প্ৰতিভা আৰু এখেতসকলক প্ৰকাশ কৰাৰ দায়িত্ব আপুনি মই ল'ব লাগিব। আৰু যদি আমি এই দায়িত্ব বহন কৰোঁ, অনাগত দিনত এনেধৰণৰ বহু প্ৰতিভাই আমাৰ সমাজখনত যে উজ্বলাই তুলিব সেয়া নিশ্চিত। প্ৰিয় দৰ্শকসকল, আহি পোৱাৰ লগে লগে মই দেখুৱাই দিছোঁ আছাম লাইভ চেনেলত, এই কেইগৰাকী কৈছে আমাৰ ওচৰলৈ নাহিব দেই, মই এতিয়া আপোনালোকৰ ওচৰলৈকে আহিম। কেনেকুৱা অনুভৱ, কেনেকুৱা? হয়, ধন্যবাদ। জাগৃতি মহিলা সমাজৰ সকলো আইসকললৈকে মোৰ মৰমৰ শ্ৰদ্ধা নিবেদিছোঁ। আজি আমি বহাগ মাহৰ বাজি শ্ৰৱণ কীৰ্তন আৰু মাজতে জেং বিহু কৰিছিলোঁ, বহুত ভাল লাগিলে। আমাৰ নিউজ তামুলী বাইদেউ অনুপ্ৰেৰণাত আমি গোটেই মহিলা ওলাই আহিছোঁ। কেতিয়াবা গাবলৈ মন নাথাকিলেও নিউজ বাইদেউ চিবা পাৰি আহা ঘৰতে সোমাই কিমান ঘৰ কাম কৰি থকা আমাক গোটেইখিনিকে মানে মৰম চেনেহে আগুৱাই আনিছে। আমিও এটা ধৰি লওক হেৰি পাইছোঁ, আমাৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এটা সুবিধা পাইছোঁ, তেওঁলোকে অশেষ ধন্যবাদ জনাইছোঁ। এনেদৰে যেন আমাৰ গোটেই মহিলা সমাজলৈ মিলা প্ৰীতিৰে আগুৱাই গৈ থাকে, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। সম্প্ৰীতিৰ এনাজৰী সদায় সম্প্ৰীতিৰ এনাজৰীয়ে হৈ থাকক, আমি আছাম লাইভ চেনেলত তাকে কামনা কৰিছোঁ। কি ক'ব, অনুভৱ কেনে? ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, ভাল লাগিছে। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিলে অকল মই আৰু আহিম, আপোনালোকৰ ওচৰলৈ আহিম। এনেকৈ এখেতসকলে, মই পুনৰ কৈছোঁ, সাহিত্যৰ দিশত, সাংস্কৃতিক দিশত, আধ্যাত্মিক ক্ষেত্ৰখনত এখেতসকলৰ কম বেছি পৰিমাণে দখল আছে আৰু তেখেতসকলে ঐক্যবদ্ধ ৰূপত আগবাঢ়ি আহিছে। আৰু আমি আশাবাদী আৰু গভীৰভাৱে বিশ্বাসী, এখেতসকল যদি সংঘবদ্ধ হৈ থাকে আৰু এই যাত্ৰা যদি অব্যাহত ৰাখে, সমাজখনত অনাগত দিনত যে এক যোগাত্মক প্ৰভাৱ পৰিব সেয়া নিশ্চিত। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। অকণমান বাইদেউ, কিছু সময়ৰ আগতে আমি দিহানাম শুনিলোঁ
অন্তৰস্পৰ্শী প্ৰতিটো শব্দই আমাৰ অন্তৰত গভীৰভাৱে প্ৰভাৱ পেলাইছে। বাইদেউ, সমাজখনত আমি যিবোৰ অকল্পনীয় অভাৱনীয় কিছুমান সংবাদ আমি দেখি আছোঁ, মাতৃয়ে নিজ ঔৰৱজাত সন্তানক হত্যা কৰোৱাই বেগৰ ভিতৰত ভৰাই পেলাই দিয়া, এই সংবাদবোৰ যেতিয়া আমি কৰোঁ বা আমাৰ দুচকুত যেতিয়া ভাহি আহে, তেতিয়াহ'লে আমি যথেষ্ট দুখ অনুভৱ কৰোঁ। কিয় আমাৰ সমাজখন এনেকুৱা, কিয় ক্ষয়িষ্ণু হৈছে, কিয় আমাৰ অন্তৰত সঁচা অৰ্থত আধ্যাত্মিক চেতনাবোধ বিকাশ নোহোৱাৰ বাবে এইসমূহ কাম হ'বলৈ পাইছে নেকি? মই ভাবোঁ আধ্যাত্মিক চিন্তা চৰ্চাৰ বহুত প্ৰয়োজন আছে। আমাৰ সন্তানসকলক আমি সৰুৰে পৰাই আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। এতিয়া যি যুৱ সমাজৰ যি উশৃংখলতা সৃষ্টি হৈছে, তাত আমি বৰ শংকিত হৈ পৰিছোঁ। সৰুৰে পৰাই ল'ৰা ছোৱালীবিলাকক শিকিবলৈ মাতৃসকলে তাৰ শিক্ষা দিব লাগিব। মাতৃসকলে তেওঁলোকৰ গুৰু শিক্ষক মাতৃসকলৰ অনবৰতে তেওঁলোকক পাই থাকে, সৰুৰ পৰা তেওঁলোকক সেই শিক্ষাটো দিব লাগিব। তেতিয়া হয়তো সেই আধ্যাত্মিক শিক্ষাটো যেতিয়া তেওঁলোকে পাব, ভৱিষ্যতে হয়তো সেই কথাখিনি মনত ৰাখি বেয়া কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিব। ইয়াৰ বাবে আমাৰ মহিলাসকল আজিকালি ওলাই আহিছে, আধ্যাত্মিক চিন্তা চৰ্চা কৰিবলৈ সমাজলৈ ওলাই আহিছে বহুত। আগতে মহিলাসকল ভিতৰত সোমাই থাকে, এতিয়া তেওঁলোক ওলাই আহিছে। তেওঁলোকে যদি নিজৰ সন্তানক ঠিকমতে বাট দেখুৱায়, তেতিয়াহ'লে নিশ্চয় আমাৰ সমাজখন ভাল হ'ব। ধন্যবাদ জনাইছোঁ বাইদেউ। হয় বৰ্ণালী বাইদেউ, অলপ আগতে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি আকৌ ইয়াত পাইছোঁ, কি ক'ব? নমস্কাৰ, সকলো জাগৃতি মহিলা সকলোলৈকে মোৰ নমস্কাৰ থাকিল। আজি একচুৱেলি মই আমাৰ নৰেন্দ্ৰ মোদীৰ আমাৰ মন কী বাত অনুষ্ঠানটো কৰি আমি তিৰংগ পতাকা কৰিছিলোঁ। মই বিকাশক পাইছোঁৱে, মই লগ পাইছোঁ এইটো কৰি পেলাই আহি পেলাই মই এনেকুৱা লাগিছে যে মই সকলোকে মই ফোন কৰিছোঁ, মই পব্লিক ফোন কৰিছোঁ, আমাৰ কৃষ্ণাবক ফোন কৰিছোঁ। এনেকুৱা লাগিছে যে সকলো মহিলা গ'ল, মই যদি যাব পৰাহেঁতেন ভাল লাগিলেহেঁতেন, অনুষ্ঠানটোত জইন কৰিব পৰাহেঁতেন। মই এটাই ভাল লাগিছে, মই আহি পাই যে সকলো আইসকলে যে সকলোৱে দিহানাম গাবলৈ বহিছে, মোকো যে ভগৱানে টানি আনিছে, মই আহি পেলাই যে তেওঁলোকৰ লগত মই অনুষ্ঠানটোত সহযোগ কৰিব পাৰিছোঁ, মোৰ খুবেই আনন্দ। আৰু এটা কথা ভাল লাগিছে, আজি যে আমি ইমানখিনি মহিলা জ্যেষ্ঠ হওক কনিষ্ঠ হওক সকলো আমি লগ হৈছোঁ, এটাই ভাল লাগিছে, আমি এনেকৈ আমাৰ যাতে আমাৰ অভয়পুৰীয়া আমাৰ মহিলাসকলক লৈ আমি নিউজ বাইদেউ তামুলীৰ সহযোগৰ বাইদেউৰ লগত আমাৰ যাতে গোটেই মহিলাখিনি আমি একত্ৰিত হৈ আমি যাতে আজি যেনেকৈ আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, আমাৰ পাছতো তেনেকৈ আমি অনুষ্ঠানখিনি লৈ আগবাঢ়ি যাব পাৰোঁ। চবৰে মহিলা এগৰাকীৰ প্ৰতিভা থাকে, প্ৰতিভাখিনি যাতে ধাৰাবাহিকতাটো ৰক্ষা কৰে, তাকে মই কামনা কৰিছোঁ যাতে আমি ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। ইয়াকে কৈ মোৰ বক্তব্য। ধন্যবাদ। আপোনাৰ নামটো আৰু পৰিচয়টো অকণমান। মোৰ নাম শ্ৰী নীলিমা তামুলী, মই আমগুৰিৰ বাসিন্দা। মই আমাক এটা কবিতা শুনাব। হয়, মই আমাৰ ভাৰতবৰ্ষৰ মাতৃসকলৰ বিষয়ে অতীতৰ পৰা কেনেকুৱা ধৰি আছে তাৰে মই এটা কবিতা গাওঁ। বীৰাংগনা। অসম দেশৰ বীৰবালা মই পাখি লাগি চিত্ৰ লেখা, জয়াৰ তেজৰ সেন্দুৰ সানি বিশ্বসভাত দিম দেখা। ৰত্নকান্তি ৰক্তিনী মই কৃষ্ণ সিয়াৰ বিমোহিনী, ভগদত্ত সূতা ভানুমতী মই ভাৰতৰ মহাৰাণী। জয়াৰ মূলাৰ হাতৰ হেংদাং লৈ সমৰত দিম থিয়, শকতি ৰুক্মিণী কামাখ্যা গোসানী মই হুমকিয়। পান্নাৰ দৰে ধাত্ৰী হম মাতৃ পূজাত মই, পুত্ৰ তেজেৰে বলিহাল বোৱাম স্বাৰ্থ আঁতৰাই থৈ। আচল পাতি ধৰিম হিলৈ ৰাধা ৰুক্মিণীৰ দৰে, শক্তি বাহিনীৰ নায়িকা হম চাওঁচোন কোনেনো পাৰে। মৰাক জীয়াম জীয়াক মাৰিম স্বৰ্গত বজাম বিন, নিজ মহিমাৰে জগত পোহৰাম ৰাতি কৰিম দিন। অৰ্জুনৰ সাৰথি সুভদ্ৰা হম হাতত বাঘ জৰি লৈ, মোগল সাম্ৰাজ্য পাকতে ঘূৰাম নুৰজাহান হৈ। স্বাধীন দেশৰ বীৰবালা মই স্বাধীন আমাৰ প্ৰাণ, আহা আমি সমস্বৰে গাওঁ জননী জয় গান। এইটো আপুনি নিজে লিখিছে। প্ৰিয় দৰ্শকসকল, অনুভৱ কৰক প্ৰতিটো শব্দই প্ৰতিটো বাক্যত কিমান জোৰ আছে। আপোনাৰ মোৰ অন্তৰত আৱেগ সৃষ্টি কৰিব পৰা কিমান জোৰ আছে
আপোনালোকে অনুভৱ কৰক। বাইদেউ আপুনি কবিতা আগৰ পৰাই লিখে নে কি? এইটো মই মাৰ সৈতে লগ লাগি, মা এতিয়া নাই ঢুকালে, মাৰ নামটো কৈ দিয়ক। মাৰ নাম শ্ৰী অমৃতপ্ৰভা বৰা। মাৰ সৈতে লগ লাগি এনেকৈ আলোচনা কৰি লিখিছিলোঁ। বহুত সুন্দৰ কবিতা বাইদেউ, আপুনি আপোনাৰ চৰ্চা অব্যাহত ৰাখক। আপোনাৰ দীৰ্ঘায়ু সুস্বাস্থ্য আমি কামনা কৰিছোঁ। প্ৰিয় দৰ্শকসকল, আমাৰ মাজত আছে এই জাগৃতি মহিলা সমাজৰ এগৰাকী নেগেৰা বাদক। বাইদেউ আপোনালোকে প্ৰিয় দৰ্শকসকল, দিহা নামত আপোনালোকে এজন যুৱকে নেগেৰা সংযোগ নেগেৰা বাদন কৰা আপোনালোকে দেখিলে, কিন্তু এই জাগৃতি মহিলা সমাজৰ স্থায়ী নেগেৰা বাদক এই বাইদেউ আপোনাৰ নামটো আৰু পৰিচয়? নাম মোৰ শ্ৰীকৃষ্ণ গগৈ বৰা, মোৰ ঘৰ আমগুৰি 6 নং ৱাৰ্ডত। এতিয়া আমি আপোনাৰ অকণমান নেগেৰা বাদন শুনিব বিচাৰিম। ধন্যবাদ জনাইছোঁ। দৰ্শকসকল, আপোনালোকে দেখিলে নেগেৰা বাদন। মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। জাগৃতি মহিলা সমাজৰ সহ সম্পাদিকা হিচাপে আজিৰ দিনটোত আপোনাৰ অনুভৱ কেনে? হয়, আজি আমি জাগৃতি মহিলা সমাজ সকলো একত্ৰিত হৈ আমি যি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ, বহুত আনন্দ লাগিছে, ভাল লাগিছে। আমি বহুত এই ৰুমি বাইদেউকে ইত্যাদি কৰি আমি বহুত জেগাৰ মহিলাখিনি একত্ৰিত হৈ আছোঁ। আৰু ভৱিষ্যতে আমি সকলোখিনি এনেকৈ যে একগোট হৈ আৰু ভৱিষ্যত আগুৱাই যাব পাৰোঁ। আমাৰ প্ৰত্যেকগৰাকীয়ে বহুত পৰিকল্পনা আছে বা সপোন আছে, আৰু আমি মানে নিউজ বাইদেউৰ দ্বাৰাই আমি এই মঞ্চখনি বা এই অনুষ্ঠানবোৰ এনেকুৱা মানে পাবলৈ সক্ষম হৈছোঁ। তেওঁ আমাক বহুত সাহস দিছে বা উলিয়াই আনিছে যে আমি মহিলাখিনি কিবা এটা কৰোঁ বুলি। সেয়ে মোৰ মনটো আজি বহুত ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বাইদেউ। আপোনাৰ কণ্ঠত আমি দিহানাম শুনিলোঁ, অকণমান থিয় হৈ যাব। দিহানাম শুনিলোঁ, কি ক'ব আজিৰ দিনটো চমুকৈ অনুভৱখিনি কেনেধৰণে? ভাল লাগিল, বহুতেই ভাল লাগিল আজিৰ দিনটো। আমি নিউজ বাইদেউ মানে তেখেতৰ সহায় সহযোগতে এইখিনি বহুতখিনি আমি আগবাঢ়িব পাৰিছোঁ। তাকে কম গুৰুত্ব বহন। ধন্যবাদ জনাইছোঁ। পিছত বহি আছে বাইদেউ, টোপনি ধৰি গৈছেগৈ বাইদেউ দেই। কি ক'ব, কেনেকুৱা লাগিছে? অকণমান জুম কৰিব লাগিব। বহুত ভাল লাগিছে। জাগৃতি মহিলা সমাজটো আগবাঢ়ি যাওক, আমি সকলোৱে একত্ৰিত হৈ আৰু আমাৰ পাছৰ জেনেৰেশ্যনটোক আমি আৰু আগবঢ়াই যাওঁ, এই কল্পনা আছে। ধন্যবাদ বাইদেউ। কি ক'ব বাইদেউ, কেনে অনুভৱ কেনে? বহুত ভাল লাগিছে। নিউজ বাইদেউলৈ ধন্যবাদ। ধন্যবাদ জনাইছোঁ। কি ক'ব এগৰাকী বয়োজ্যেষ্ঠা, কেনেকুৱা লাগিছে আপোনাৰ আজি ইয়াত? ভাল লাগিছে। ভাল লাগিছে, সমাজত পাইছোঁ যেতিয়া বহুত ভাল লাগিছে। ধন্যবাদ। এইসকলো উৎসাহ আছে ন? ধন্যবাদ। কি ক'ব বাইদেউ অনুভৱ? অকণমান থিয় হৈ দিলে ভাল পাম, অকণমান থিয় হৈ দিব। কেনেকুৱা লাগিছে আজি ইয়াত উপস্থিত থাকি আপোনাৰ কেনে অনুভৱ? খুব ভাল লাগিছে। আপোনাৰ ঘৰ ক'ত, নামটো সেইটো ঘৰ? কি ক'ব আপোনাতকৈ বহু কম বয়সৰ মহিলাও আছে, এইসকলক কি জনাব আপুনি? মই জাগৃতি মহিলা সমাজৰ সকলো আইসকলক লগ পাই মই বহুত ভাল লাগিলে, আৰু পাছলৈকে যাতে এনেকৈ লগ পাই থাকোঁ। ধন্যবাদ বাইদেউ। অকণমান থিয় হৈ দিব। নামটো আৰু আপোনাৰ অকণমান মহিলাই বয়স ক'বলৈ টান পায়, তথাপিতো আমাৰ যিহেতু জ্যেষ্ঠ অকণমান এই বয়সতে যে আপুনি ওলাই আহিছে মহিলাসকললৈ, নামটো আৰু বয়সটো এবাৰ কওক। বয়সটোৱে এখেতসকলকো প্ৰেৰণা দিব। মোৰ নাম গীতামণি বৰা, আমগুৰি 6 নং ৱাৰ্ডৰ। মোৰ 63 63 বছৰ বয়সতো ওলাই আহিছে, কিবা এটা আশা কৰিছে, তেখেতৰ পদত কিবা এটা আৰ্হি হ'ব বিচাৰিছে। এই বয়সতো তেখেতে সমাজৰ কাৰণে কিবা এটা দি থৈ যাব বিচাৰিছে। বাইদেউ মই বিশেষ আপোনাক একো নকওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাক সুস্বাস্থ্য দিয়ে, আপোনাক দীৰ্ঘায়ু প্ৰদান কৰে, আৰু এনেদৰে আপুনি জাগৃতি মহিলা সমাজৰ লগত আগবাঢ়ি যাওক, তাকে কামনা কৰোঁ। প্ৰথমতে মই আছাম লাইফৰ বিকাশ ডাঙৰীয়ালৈও শ্ৰদ্ধা জনাইছোঁ, আৰু বিশেষকৈ আমাৰ জাগৃতি মহিলাৰ সদস্যসকলে সকলোকে
মই শ্ৰদ্ধা জনাইছোঁ। আৰু এটা ধন্যবাদ দিব লাগিব আমাৰ ৰুবি বাইদেউ, কাৰণ আমাৰ এই প্লেটফৰ্মখন দিছে আৰু সেইটো বহুত ডাঙৰ কথা। ৰুবি বাইদেউক বহুত বহুত ধন্যবাদ দিছোঁ। আমি এতিয়া যিটো অনুষ্ঠানৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ, আমাৰ মানে ক'বলৈ ভাষা নাই, আৰু ইয়াৰ অনুপ্ৰেৰণা হৈছে নিউজটো। ধন্যবাদ জনাইছোঁ বাইদেউ, ধন্যবাদ ধন্যবাদ বাইদেউ। একদম চমুকে কি ক'ব? নমস্কাৰ। মই মানে কি একেবাৰে নতুন মানে বাইদেউগৰাকী মাতিলে আজি আহিলোঁ, কিন্তু আহি এতিয়া মনে মনে অনুভৱ কৰিছোঁ বাইদেউৰ নামটো শুনি নিউজ বাইদেউ। সেয়ে ভাবিছোঁ এই নিউজ বাইদেউৰ যোগেদি আমাৰ এই জাগৃতি মহিলা সমাজৰ এটা ডাঙৰ নিউজ হ'ব। আপুনি নিউজ তামুলী ফুকন বুলি ক'লে আপুনি জল স্থল আকাশ চবতে পাব। হয় হয়, মই একেবাৰে অচিনাকি। মই আজি বাইদেউগৰাকী মাতিলে এনেই আহিছোঁ, একোৱেই নাজানো, কিন্তু মানে কি বহুত ভাল লাগিছে ইমানখিনিক লগ পাই, যে ইমানখিনি আগবাঢ়িব পৰা এটা ক্ষমতা আছে সকলোৰে, খালি আগবাঢ়িবলৈ এখন মঞ্চ লাগে। সেয়া এই গৃহস্থিনী বাইদেউক ধন্যবাদ জনাইছোঁ, তেওঁ যে ইমানখিনি সহায় কৰি দিছে তেওঁলোকক। মই মানে ভাবিব পৰা নাই, মনে মনে বহুত কিবা কিবি ভাবি আছোঁ। ধন্যবাদ ধন্যবাদ। কাৰোবাৰ কিবা ক'বলৈ থাকি গৈছে নেকি? পাছত অসন্তোষ নকৰিব। নাই নাই, বাইদেউ আছে, কি ক'ব বাইদেউ? কেনেকুৱা অনুভৱ, কেনেকুৱা উঠিব পৰা নাই বাইদেউ? বহুত ভাল লাগিছে আজি ৰুবি বাইদেউ ঘৰলৈ আহি ৰুবি বাইদেৱে যে মঞ্চখন দিছে আমাৰ নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে, তাৰ বাবে মোৰ বহুত ভাল লাগিছে আজি। আৰু তোমালৈও ধন্যবাদ থাকিল, আৰু নিউজ তামুলী বাইদেউলৈও অশেষ ধন্যবাদ থাকিল। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আমি অনুষ্ঠান সামৰণিৰ দিশে আগবাঢ়িছোঁ, কিন্তু তাৰ আগতে জাগৃতি মহিলা সমাজৰ সভানেত্ৰী ভাৰতী বৰুৱা বাইদেউৰ অনুভৱ মই জানিব বিচাৰিম। বাইদেউ, জাগৃতি মহিলা সমাজৰ প্ৰতিষ্ঠা, ইয়াৰ লক্ষ্য, ইয়াৰ উদ্দেশ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিম, আৰু অনাগত দিনত কেনেধৰণৰ পৰিকল্পনাৰে আগবাঢ়ি যাব বিচাৰিছে সামগ্ৰিক কথাখিনি আমি জানিব বিচাৰিম। সকলোৱে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ, আৰু লগতে তোমালৈও ধন্যবাদ জনাইছোঁ যে আমাৰ মনৰ বাৰ্তাখিনি ল'বলৈ তুমি আহিলা। এতিয়া মই জাগৃতি সমাজৰ সভানেত্ৰী হিচাপে প্ৰথমতে ভগৱানকে ধন্যবাদ দিম, কাৰণ তেওঁ আমাক প্ৰথমতে মগজলৈ এয়া আনিলে যে আমি এখন সমাজ গঢ়িব লাগে। দ্বিতীয়তে প্ৰতিগৰাকী সদস্যৰ ওচৰত মই চিৰ নমস্য যে তেওঁলোকে আহি আমাৰ সেয়া সহযোগ কৰিলে। তৃতীয়তে মই তেওঁলৈ প্ৰণাম জনাইছোঁ যিয়ে আমাক এই বাসস্থানখন আজি দি আমাক এইখন কাম কৰিবৰ কাৰণে আমাক এখন ঠাই দিলে। গতিকে সকলোলৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি, আপোনালোকে অথনিৰ পৰা শুনি আহিছে যে জাগৃতি সমাজৰ উদ্দেশ্য আৰু কি গম পাইছে। আমাৰ এই সমাজখন এনেকুৱা শক্তিশালী, অথনিৰ পৰা আপোনালোকে গম পালে, আধ্যাত্মিকৰ দিশত দেখিলে, সাহিত্যৰ দিশত দেখিলে, বিয়া নামকে চাবনে, নে কবিতা আবৃত্তিৰে চাবনে, নে কাৰোবাৰ মুখত প্ৰাৰ্থনা এভাগ ওলোৱানে, সকলো ওলাইছে নহয়নে বাৰু? গতিকে এই সমাজখনত প্ৰতিটো শক্তিশালী নাৰী গৃহে গৃহে সোমাই আছে। মাথো অভাৱ আমাৰ এখন মঞ্চ, আৰু সেই মঞ্চখন আমি দাঙি ধৰিছোঁ বুলি ক'ব নোৱাৰোঁ, আমি প্ৰচেষ্টাহে চলাইছোঁ। গতিকে ইয়ালৈ আৰু ভাল প্ৰচেষ্টা আমাক দেখি আমি যিটো কৰিছোঁ আমিও কৰিবলৈ প্ৰেৰণা লওঁ, সেইটো এটা কথা। তাৰোপৰি তাৰ লগতে বিশ্বজিৎ চাম উঠি আহিছে। আমাৰ এই সমাজখনত আজি দেখিলে কম বয়সৰ পৰা বয়োজ্যেষ্ঠলৈকৈ আছে। গতিকে ই এটা আমাৰ জানো ভাল উদাহৰণ নহ'বনে ভৱিষ্যতৰ কাৰণে, হয়নে? ঠিক আছে। তাৰ পাছতে মই ক'বলৈ বিচাৰোঁ যে এই সমাজখনৰ প্ৰথম উদ্দেশ্য আছিলে দিহানামৰ এটা শক্তিশালী দল গঠন কৰা, কিন্তু লাহে লাহে ইয়াৰ উদ্দেশ্য বাঢ়ি গৈছে, আৰু ভৱিষ্যতলৈ আৰু বাঢ়ি যাওক, এয়াই ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা। আৰু প্ৰতিষ্ঠা আমি বিহুৰ আগে আগে কৰিছোঁ, নাৰী দিৱসৰ আগতে আমি প্ৰতিষ্ঠা কৰিছোঁ। তাৰ পাছতে আছাম লাইফেহে প্ৰথমতে আমাক আচলতে প্ৰতিষ্ঠা কৰিছিলে, প্ৰথমতে লগ হ'বলৈ আমাক আছাম লাইফে এটা সুযোগ দিছিলে। তাৰ ধন্যবাদ জনাইছোঁ বাইদেউ। যি লক্ষ্য, যি উদ্দেশ্য আগত ৰাখি এই মহিলাসকল আগবাঢ়ি গৈছে, এই লক্ষ্য উদ্দেশ্য সফলক, আৰু ভাল লাগিলে যে আছাম লাইফ 7ৰ এটা অনুষ্ঠানৰ জৰিয়তে তেখেতসকলে ঐক্যবদ্ধ হোৱাত সহায় হ'ল বুলি কৈছে। আমি আছাম লাইফ 7 আপোনালোকৰ পৰা আশীৰ্বাদ মৰম আশা কৰিব পাৰোঁনে? ধন্যবাদ জনাইছোঁ।